আপোনালোকে গমে পাই আমি এটা সিৰিজ বনাই আছোঁ হাজো দৰ্শন বুলি। আৰু সেই হাজো দৰ্শনৰ এই প্ৰথমটো মন্দিৰত আহিছোঁ। এই মন্দিৰটো হৈছে গণেশ মন্দিৰ। আমাক এই মন্দিৰৰ বিষয়ে সবিশেষ জনাব আমাৰ লগত থকা দিলীপ দাই। তেখেতৰো এটা ইউটিউব চেনেল আছে দেৱভূমি ব্লগছ বুলি, আৰু তেখেতে আমাক জনাইছিল এইবিলাক মন্দিৰৰ কাহিনীৰ বিষয়ে। আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম। দিলীপ দা, আমাক অলপ গণেশ মন্দিৰৰ বিষয়ে জনাব আপুনি। হয়, এই যিটো গণেশ মন্দিৰ হয় এই ঠাইখিনিক দেৱভূমি বুলি কোৱা হয়। হয় আৰু এইটো আপোনালোকে এই যিটো চাইড আছে গেটৰ পৰা চিধাই হয় এইটো মাধৱ মন্দিৰৰ পৰা আহি এইখিনিতে হয় আপোনালোকে গণেশ মন্দিৰটো পাব। গুৱাহাটী হাজো শুৱালকুছি পথত, হয় একদম হাজো শুৱালকুছি পথৰ কিনাৰতে লাগি আছে। হয় আৰু ৰাইট চাইডে গ'লে আপোনালোকে শুৱালকুছি যাব পাৰিব, লেফ্ট চাইডে গ'লে কেদাৰ মন্দিৰ। হয় আৰু কেদাৰ মন্দিৰত যাওঁতে আপোনালোকে ৰাইট চাইডে কিছুমান বস্তু পাই যাব, যেনে ভীমৰ চৰিয়া, হয় কামেশ্বৰ মন্দিৰ প্ৰথমে পাব, তাৰপিছত ভীমৰ চৰিয়া, তাৰপিছত সাৰগুৰু আৰু নেতাধুবুনি ঘাট, হয় তাৰপিছত পাব শ্বাহজামাল মাজাৰ, হয় তাৰপিছতহে আপোনালোকে কেদাৰ কেদাৰ। মন্দিৰ পাব। কেদাৰত 4টা মন্দিৰ আছে। হয় এই 4টা মন্দিৰৰ বিষয়ে আমি পিছত ক'ম, হয় কিন্তু ইয়াতে যিটো গণেশ পাইছোঁ এইটোৰ বিষয়ে কওঁ। হুম। এই গণেশটো আপোনাৰ চতুৰ্ভুজী অৰ্ধকাল গণেশ, হয় অৰ্থাৎ বুকৰ পৰা ওপৰলৈ আছে। কাল গণেশ যিবিলাকে বুজি নাপায় অলপ বুজাই দিব। কাল গণেশ বুলি কওঁতে যিবিলাক গণেশৰ লগত নিগনি থাকে হয় সেইবিলাকক সিদ্ধিদাতা বা বিঘ্নি বিনাশক গণেশ বুলি কোৱা হয়। হয় যিবিলাক গণেশৰ বুকত সৰ্প থাকে অঁ সেইটোক কাল গণেশ বুলি কোৱা হয়। হয় আৰু ইয়াত থকাটো অৰ্ধ চতুৰ্ভুজী কাল গণেশ। হয় কিন্তু যিটো আপোনালোকে কমলেশ্বৰ মন্দিৰৰ পিছফালে পাব, হয় কমলেশ্বৰ আৰু কেদাৰ তৃতীয় দৰ্শনৰ লগতে সেইটো আপোনালোকে দেখুৱাব পাৰিব। সেইটোত আপোনালোকে দেখা পাব যে সেইটো পূৰ্ণাংগ কাল গণেশ। হয় আৰু পুৰাতত্ত্ব বিভাগে আমাৰ পঞ্চতীৰ্থ লৈছে, সেইকাৰণে ভিতৰৰ ভিডিঅ'বিলাক কৰিব নিদিয়ে, হয় বাহিৰৰ পৰা আপোনালোকে দেখুৱাব লাগিব। হয় আৰু সেই কাল গণেশটো কিন্তু আপোনালোকে দেখুৱাব পাৰিব। হয় ভৰিৰ পৰা মূৰলৈ সম্পূৰ্ণ আছে। আৰু মই শুনিছোঁ মানে তেনেকুৱা কাল গণেশ অসমত ক'তো নাই। অসমত বেলেগ ঠাইত হয় পূৰ্ণাংগ কাল গণেশ নাই, হয় যিবিলাক আছে অৰ্ধ কাল গণেশ। হয় আৰু ইয়াতে যিটো আছে এইটো অৰ্ধ, কিন্তু হয় কমলেশ্বৰ মন্দিৰৰ কাষত থকা যিটো মদনাচল পাহাৰত কেদাৰ মন্দিৰৰ পিছফালে আছে। পিছফালে আছে হয় হয় সেইটো কিন্তু পূৰ্ণাংগ কাল গণেশ। আৰু অসমৰ ভিতৰত সেইটোৱে আছে। সেইটো পুৰাতত্ত্ব বিভাগ মানে আৰ্কিঅলজি ডিপাৰ্টমেণ্ট অফ ইণ্ডিয়াই হয় যিটো তথ্য দাঙি ধৰিছে সেই তথ্য অনুসৰি হয় তেনেকুৱা কাল গণেশৰ মূৰ্তি কেৱল অসমৰ ভিতৰত তাতহে আছে। হয় যি নহওক, আমি এই গণেশ মন্দিৰলৈ আহোঁ। এই গণেশ মন্দিৰত প্ৰতিদিনে নিত্য পূজা অন্য মন্দিৰৰ দৰে হয় 3 টাইম হয়। ৰাতিপুৱা হয় ফুল বেলপাতেৰে হয় পূজা কৰা হয়, হয় বাবাক স্নান কৰি উঠাই ফুল বেলপাতেৰে পূজা কৰা হয়। তাৰপিছত চাকি জ্বলাই এই পূজা কৰা হোৱাৰ পিছত পূজা যাত্ৰীৰ কাৰণে, হয় তীৰ্থযাত্ৰীৰ কাৰণে হয় দুৱাৰখন মুকলি কৰা হয়। আৰু তাৰপিছত তীৰ্থযাত্ৰীৰ দৰ্শন আৰম্ভ হয়। হয় দুপৰীয়া যেতিয়া ভোগ অৰ্পণ কৰিবৰ টাইম হয়, হয় সেই সময়ত দৰ্জাখন কিছু সময়ৰ কাৰণে বন্ধ থাকে। হয় ভোগ অৰ্পণ কৰাৰ এটা নিৰ্দিষ্ট সময় থাকে। সেই অৰ্পণ কৰা হোৱাৰ পিছত হয় আকৌ দুৱাৰখন মুকলি কৰা হয় তীৰ্থযাত্ৰী দৰ্শনৰ সুবিধাৰ্থে। হয় ইয়াতে সম্পূৰ্ণ নিৰামিষ ভোগ হয়। হয় ইয়াতে আপুনি মুগৰ দাইল হয় লগতে ৰহৰ আৰু বুটৰ দাইল কিছু পৰিমাণে মিহলি কৰি আনিব পাৰে, কিন্তু মেইন দাইলটো হ'ল মুগৰ দাইল। হয় তাতে আপুনি ৰঙালাও, কাচকল, আলু দিব পাৰে। হয় ইয়াতে কোনো ধৰণৰ চব্জিৰ ব্যৱস্থা কৰা নহয়েই। হয় ইয়াতে আপোনালোকক এইটো জনাওঁ যে ইয়াত 3টা যে বেদী আছে, হয় ঢাপ বুলি কয়, হয় এই ঢাপ 3টা দেখিছে আপোনালোকে। হয় এই 3টা ঢাপৰ এটা ৰহস্য আছে। হয় এই ৰহস্যটো আপোনালোক কৈ দিওঁ যে যিদিনাখন পুহ আৰু মাঘ মাহৰ দুমাহী, এইটো সংক্ৰান্তিও বুলি কোৱা হয়, এই পুহ মাঘৰ দুমাহীৰ দিনা মাধৱ মন্দিৰৰ পৰা চলন্ত যিটো বিগ্ৰহ আছে, চলন্ত মাধৱ বুলি কোৱা হয়, এই চলন্ত মাধৱজনা দোলাত সজাই পৰাই ইয়ালৈকে লৈ অহা হয়। তাৰে লগে লগে কেদাৰ মন্দিৰৰ যিটো প্ৰতিমূৰ্তি আছে, 5 মুখ 10 হাত বৃষভবাহনৰ ওপৰত আছে, আপোনালোকক পিছৰ ভিডিঅ'ত মই ভালকৈ বুজাই ক'ম। সেই মূৰ্তিটো সজাই পৰাই ইয়াতে অনা হয়। আৰু যিটো কামেশ্বৰ মন্দিৰ, আপোনাৰ পঞ্চতীৰ্থৰ 4ৰ্থ দৰ্শন, সেইটো মই আপোনালোকক বুজাই দিম, দোলা চোলা পাৰিলে দেখুৱাই দিম। এই তাৰ পৰাও কামেশ্বৰ গোসাঁইজনা ইয়াতে আনি স্থাপন কৰা হয় দোলাৰ সৈতে, ইয়াতে লগ হয়। আৰু এটা মতবাদ আছে যে এই 3জনা লগ লাগি ইয়াতে আলোচনা কৰিছিল যে বিশ্ব শান্তি কেনেকুৱা কৰি কৰিব, বা এই বছৰটো কেনেকুৱা কৰি আমাৰ সমাজখন যাব। আৰু গোসাঁই 3জনাই নগৰ ভ্ৰমণ যিটো কাৰ্যসূচী কৰে, সেই কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰে বুলি এটা জনবিশ্বাস। আৰু সেইদিনাই প্ৰথম ভগৱানৰ নগৰ ভ্ৰমণ। তাৰপিছত আপোনাৰ অশোক অষ্টমী, বাৰণী, ফাকুৱা আমাৰ ইয়াত 2টা হয়, এটা হ'ল ৰজা ফাকুৱা আৰু এটা হ'ল ফাকুৱা। প্ৰথম
জেনেৰেল বেলেগ ঠাইৰ ফাকুৱাৰ দৰে হুম। আমাৰ ইয়াতো ফাকুৱাটো হৈ যায় হয়। হোলী। তাৰপিছত আপোনাৰ কেইদিনমান পিছত ৰাজা ফাকুৱা হয়, আৰু এই ৰাজা ফাকুৱাটোৰ বিষয়ে আপোনালোকক পিছত আমি বুজাই ক'ম। হয়। এই বস্তুটোত আপোনালোকক আৰু এটা দেখুৱাই দিওঁ, এই যিটো মন্দিৰ হয়, হয়। মন্দিৰটো কিন্তু আহোম ৰজাৰ দিনত বনোৱা। হয়। এইটো আহোম ৰজাৰ দিনত বনোৱা, হয়। আৰু এইটো প্ৰতাপ সিংহই বনোৱা বুলি জানো। হয়। আৰু এই যিটো শিল আছে, হয়। শিলটো যদি আপোনালোকে চাব যায়, হুম। এইটো হাতী আকৃতিৰ শিল। হয়। এইফালে পিছফালে যদিহে চাব যায়, হয়। এইফালে নেজেডালৰ দৰে আছে হাতীটো, নেজটো যেনেকুৱা হয়। ঠিক তেনেকুৱা, আৰু সেই মুণ্ডটো সোমাই থকাৰ দৰে, আৰু সেই মুণ্ডটো যে হয়। সোমাই থকাৰ দৰে আছে, সেইখিনিতে গণেশৰ মূৰ্তিটো আছে। হয়। আৰু এই যিটো শিল, হয়। এই শিলটো প্ৰায় 30 ফুট দীঘল আৰু হয়। 15 ফুট ওখ, হয়। 15 ফুট বহল। যদি চোৱা যায় সম্পূৰ্ণ এটা হাতীৰ শেপত লাগি আছে। হাতীৰ দৰে সেই কাণবিলাক যেনেকুৱা, ঠিক তেনেকুৱা কৰি ইয়াতো কাণৰ দৰে ওলাই আছে, আৰু মূৰটো সোমাই গৈছে। মূৰ, সেইটো কাণ, পিঠি অ। বা এইটো পিছফালৰ খিনি, নেজৰ দৰে গোটেইখিনি মানে সম্পূৰ্ণ হাতী যেন দেখি। হাতী যেন দেখি। হয়। কিন্তু হয়তো খানিলে, আৰু আপোনালোকে এটা অনুমান কৰক, এইটো বস্তুটো সোমাই যাতে হাতী এটা শুই থাকিলে যেনেকুৱা হয়, ঠিক তেনেকুৱা কৰি সোমাই যোৱাৰ দৰে হৈছে, নহয় জানো? হয়তো খনন কাৰ্য চলিলে হয়তো কিবা এটা পোৱা যাব পাৰে, হাতীৰ ঠেঙো পাব পাৰে, আৰু নাপাব পাৰে সেইটো মই নকওঁ, কিন্তু তেনেকুৱা এটা হ'ব পাৰে। যিকি নহওক, আপোনালোকে এইখিনি গম পালে যে এই শিলটো এটা হাতী আকৃতিৰ, আৰু এইটোৱেই গণেশেই হ'ল হাজো পঞ্চতীৰ্থৰ প্ৰথম দৰ্শন। ইয়াতে পূৰ্বমুনি নামৰ এজন মুনিয়ে যেতিয়া যজ্ঞ কৰিব পৰা নাছিল, সপোনত বিষ্ণু ভগৱানে তেওঁক পঞ্চতীৰ্থ দৰ্শন কৰিব দিছিল, আৰু পঞ্চতীৰ্থ কি কি বুলি সোধোতে কৈছিল যে প্ৰথমে গণেশ মন্দিৰ দৰ্শন কৰিবা, তাৰে আগত এটা কাম কৰিব দিছিল যে অৰ্পৰ্ণ ভৱত স্নান কৰিবা। অৰ্পৰ্ণ ভৱত স্নান কৰিলে মানুহৰ পুনৰ জন্ম লাভ নহয়। দ্বিতীয়তে, কিবা যদি পাপ কৰি থৈছেও নহয় আগৰ জন্মত, এই জন্মত, সেই পাপটো মোচন হয়। তাত স্নান কৰি আহি গোকৰ্ণ বিকৰ্ণ শিক্ষা কৰিব দিছিল। এতিয়া গোকৰ্ণ বুলি কওঁতে আমি গোকৰ্ণ পাহাৰখন পালোঁ, আৰু গোকৰ্ণ বুলি কওঁতে যিটো আমাৰ হাজোত ষাঁড় গৰু আছে, সেইটোকো গোকৰ্ণ বুলি কোৱা হয়, বহুতে কয়। এই গোকৰ্ণ বিকৰ্ণক সেৱা জনাই গণেশ মন্দিৰত প্ৰথমে দৰ্শন কৰিব দিছিল। তাৰপিছত কমলেশ্বৰ, তাৰপিছত কেদাৰ, তাৰপিছত কামেশ্বৰ, শেষত মাধৱ। আৰু কেদাৰ মন্দিৰত এগছি অখণ্ড বন্তি জ্বলাইছিল পূৰ্বমুনি দাপৰ টাটা যুগৰ মধ্যভাগত সন্ধিক্ষণত, আৰু সেই গছ চাকি আজি পৰ্যন্ত জ্বলি আছে, আপোনালোকক আগৰ ভিডিঅ'ত ক'ম। আৰু মাধৱ মন্দিৰতো ঠিক তেনেকুৱা কৰি চাকি জ্বলি আছে। এই বিষয়ে আমি পিছত আলোচনা কৰিম। এতিয়া এই গণেশ মন্দিৰৰ কাহিনীটো আমি এইখিনিয়ে জনাওঁ যে এই গণেশ মন্দিৰটোত নিত্য পূজা তিনিটা হয়। ইয়াৰ উপৰি প্ৰতিদিনে নিত্য ভোগ হয়। ইয়াতে লঘু আহাৰো হয়। তাৰ উপৰি কোনোবাই যদি বিয়া পাতিম বুলি ভাবে, বিয়া পাতিব আহিব পাৰে। অন্নপ্ৰসন্ন হয়। তাৰ উপৰি গণেশ পূজা পাতে ইয়াত, গণেশ পূজা পাতিব পাৰে। ইয়াৰ উপৰিও মুখ্য উৎসৱ হিচাপে গণেশ চতুৰ্থী, যিটো মাঘ মাহৰ মাঘ ফাগুনত পৰে, আপোনাৰ সৰস্বতী পূজাৰ আগদিনা, সেইদিনা আমাৰ ইয়াতে মানে গণেশ মন্দিৰটোত পঞ্চতীৰ্থ মন্দিৰ পৰিচালনা কমিটি আৰু ইয়াৰে ওচৰত যিখিনি বাসিন্দা আছে, সেই বাসিন্দাখিনি খুব ধুমধামেৰে গণেশ পূজাটো উদযাপন কৰে। আৰু ইয়াতে যিমানখিনি তীৰ্থযাত্ৰী সেইদিনাখন আহিব, তেওঁলোকৰ কাৰণে ভোগৰ ব্যৱস্থা কৰা হয়, চাহৰ ব্যৱস্থা কৰা হয়। মানে সেইদিনা সকলোকে এই ৰাইজ আৰু কমিটিৰ ফালৰ পৰা কোনে কি দিয়ে সেইটো ডাঙৰ কথা নহয়, কিন্তু তীৰ্থযাত্ৰীক সেইটো যোগান ধৰি থাকে, সেইখিনি শুশ্ৰূষা কৰা যায়। শুশ্ৰূষা কৰা যায়। ইয়াতে আপোনালোকে যিকোনো দিনত এনে সেৱা কৰিব আহিব পাৰে, কিন্তু পূজা বুলি ক'লে মেইনলি গণেশ পূজাটো, উৎসৱ হিচাপে গণেশ পূজাটো। তো আমাৰ এই গণেশ মন্দিৰৰ ভিডিঅ'টো ইমানেই আছিল। ইয়াৰ পিছত আমি বাকীকেইটা ভিডিঅ' একলগ আপোনাক চিৰিজ বনাই দেখুৱাইছোঁ।